হেল্ল' মাজনী, কি কৰিছা তুমি? তোমাৰ দেহাটো ঠিকে আছে নহয়? নাই অ' মা, এনেই বিচনাখনতে পৰি আছোঁ। মই ঠিকে আছোঁ দিয়া। তোমাৰ কথা কোৱাচোন, তুমি ঠিকে আছা নহয়? ময়ো ঠিকে আছোঁ দিয়া মাজনী। সেই নহয়, তোমাক কথা এটা সুধিবলৈ ফোন মাৰিছিলোঁ। জোঁৱাই পিছে আহিম বুলি কৈছেনে নাই? নাই অ' মা, কিনো ক'বা, এখেতক একদম বছে একেবাৰে ছুটি দিব বিচৰা নাই অ'। একেবাৰে সেই ভাল হোৱাৰ আগদিনাখনহে আহিবলৈ পাৰ্মিশ্যন দিছে। কিনো কৰিবা এতিয়া, কোম্পেনীৰ কাম নকৰিলেও নহয়। এতিয়া ইমান দিন যদি নকৰাকৈ থাকে তেতিয়া চেলাৰীটোওতো বন্ধ কৰি দিব। কিনো কৰিবা অ', একো উপায়ো নাই। কিন্তু জোঁৱাইও তোমাৰ ওচৰত থাকিব লাগিছিলে বুজিছানে? এইটো অৱস্থাত তোমাক জোঁৱাইৰ প্ৰয়োজন হয় নহয়। কিবা এটা বোলে ঘপককৈ গাটোকে বেয়া লাগিছে, এতিয়া তুমি চব কথা শাহুক ক'বও নোৱাৰা। কিনো কৰিবা। হ'ব দিয়া মা, মই ইয়াত ঠিকে আছোঁ, তুমি চিন্তা কৰিব নালাগে। বৌৰ কথা কোৱাচোন, বৌ ঠিকে আছেনে নাই? বৌ ঠিকে আছে দিয়া। সেই নহয় মাজনী, তুমি নহ'লে কাম এটা কৰা, তুমি ভাল হোৱাৰ দিনাখনলৈকে ইয়ালৈকে গুচি আহা। নহ'লে যদি শাহুৱে যদি পাৰ্মিশ্যন দিয়ে নহ'লে তুমি ইয়ালৈকে গুচি আহা বুজিছানে? হ'ব দিয়া মা, মই শাহুক কৈ চাওঁ বাৰু। শাহুৱে বাৰু পাৰ্মিশ্যন দিব লাগে বাৰু, যোৱা কথা কৈছিলে বাৰু মোৰ আগত। মই সুধি চাওঁ দিয়া, সুধি পেলাই তোমাক কৈ আছোঁ দিয়া। অ' জোনালী, ক'তনো আছা গৈ তুমি? অকণমান এইফালে আহাচোন। কওক মা, কিয় মাতিছিলে মোক? হেৰি নহয়, এই মাজনী ভাগৰ এতিয়া পাচনা চলি আছে নহয়, তাই বুজিছেনে গিৰিয়েকো ঘৰত নাথাকে। শাহু এজনীৰ লগত তাইনো কি থাকিব, আৰু ঘৰৰ গোটেইখিনি চাগে কৰি পেলাই মৰিব লগা হৈছে। সেইকাৰণে তাইক মই ইয়ালৈকে মাতি দিলোঁ। ভালেই কৰিলে মা, মই এখেতকো দুদিনমানৰ কাৰণে ছুটীলৈ ঘৰলৈ আহিবলৈ কৈছোঁ। কি, তুমি পগলা হৈছা নেকি? তুমি আকৌ ইয়াক কি কাৰণে ফোন কৰি মাতিলা? তুমি নাজানা কোম্পেনীৰ কাম, বছে সেই দুদিন নোযোৱাৰ কাৰণে চেলাৰী কাটি দিব? কিহৰ কাৰণে মাতিব লাগে? মই দেখোন তোমাৰ ওচৰত আছোৱেই। নহয় মানে মা, মই আজি প্ৰেগনেণ্ট হোৱা 5 মাহ হ'ল, আৰু এই 5 মাহত এবাৰো মানুহজন ঘৰলৈ অহা নাই। সেইকাৰণে ভাবিলোঁ দুদিনমানৰ কাৰণে ঘৰলৈ আহকচোন। নালাগে বুলি কৈছোঁ নহয়, সি আহিব, তাক মানা কৰি দিয়া ভালে ভালে। সি সেই তোমাৰ যিদিনাখন ভাল হোৱাৰ ডেট আছে তাৰ আগদিনাখন আহিলেও হ'ব। হ'ব দিয়ক মা, মানা কৰি দিম বাৰু মই তেখেতক আহিবলৈ। ভাল কথা, এনেকৈ বুজিলেহে ভাল লাগে। আৰু সেই নহয় বোৱাৰী, মোৰ এই কঁকালটো খুব বিষাইছে, সেইকাৰণে সেই তিয়নিযোৰ ধুবলৈ নহ'লে। তুমি বেয়া নোপোৱা যদি তিয়নিযোৰ ধুই থৈ আহাগৈচোন। হ'ব দিয়ক মা, মই ধুই দিমগৈ বাৰু। সোনকালে ধুবাগে আকৌ, কাপোৰযোৰ শুকাবওতো লাগিব নহয়। নিজৰ ছোৱালীৰ দুখটো ঠিকেই বুজিলে, কিন্তু মোৰ দুখ কষ্টটোহে নুবুজিলে। কাৰণ মই যে এইখন ঘৰৰ ছোৱালী নহয়, বোৱাৰীহে। মা ক'ত আছা তোমালোক? মই পালোহি অ' মা, যদি পালাহি তুমি, কিহত আহিলা পিছে? মই বাইকতে আহিলোঁ। এই ভাইটি ঘৰতে আছিলে, ভাইটিক ক'লোঁ, ভাইটিয়ে মোক থৈ গ'লহি ঘৰত। অ' মোৰ মাজনী, ইমান শুকাই ক্ষীণাই গ'লা যে তুমি, ইমান দুৰ্বল লাগিছে যে তোমাক। কি কাৰণে? খোৱা বোৱা নকৰা নেকি? তোমাৰ বহুত কষ্ট হৈছিলে নেকি তাত? নাই অ' মা, ঠিকেই আছোঁ দিয়া। কিনো আৰু কষ্ট, কৰিবলগীয়াকেইটাতো কৰিবই লাগিব। আৰু বাদ দিয়াচোন, বৌ কেনি গ'ল? বৌক দেখা নাই যে। জোনালী, ক'ত আছা তুমি? এয়া মাজনী আহি পালেহি। অ' মাজনী পালাহি তুমি? আহোঁতে একো কষ্ট হোৱা নাই নহয়? নাই বৌ, একো কষ্ট হোৱা নাই। তুমি কোৱাচোন, তুমি ঠিকে আছা নহয়? আছোঁ আৰু দিয়া। ব'লা মাজনী, তুমি মোৰ ৰুমলৈকে ব'লা। ইমান সময় ধৰি থিয় হৈ আছা, এইটো অৱস্থাত ইমানকৈ থিয় হৈ থাকিব নালাগে নহয়। ব'লা অকণমান ৰেষ্ট লৈ ল'বা। আইঅ' মোৰ সোণজনী, ইমান শুকাই ক্ষীণাই গ'লা, ইমান দুৰ্বল লাগিছে নহয় তোমাক। ব'লা ব'লা মা। ৰ'বা, তুমি আকৌ এই বেগটো কিয় দাঙিছা? নাজানো নেকি এইটো অৱস্থাত ইমান গধুৰ বস্তু দাঙিব নালাগে বুলি? এনেই শুকাই ক্ষীণাই অৱস্থা নাইকিয়া হৈ আহিছে। থোৱা, বেগটো থোৱা তুমি। হ'ব দিয়া মা, একো নহয়, পাৰিম। বেগটোহে কৈছোঁ নহয়, নালাগে তুমি নিব বুলি। জোনালী, তুমি এই ভাগৰ বেগটো লৈ পেলাই আমাৰ ৰুমলৈকে লৈ আনাচোন। হ'ব দিয়ক মা, মই লৈ গৈ আছোঁ। প্ৰেগনেণ্টটো ময়ো মা, কিয় ইমান ভেদাভেদ? কাৰণ তাই এইখন ঘৰৰ ছোৱালী আৰু মই এইখন ঘৰৰ বোৱাৰী। মাজনী, তুমি আকৌ পাকঘৰত কি কৰিছাহি? নাই মা, এই চাহ অকণ খাবলৈ মন গৈছে, আৰু তোমালোকৰো চাগে মন গৈছে, সেইকাৰণে ভাবিলোঁ ময়ে চাহ অকণ বনাই নিওঁ। তুমি আকৌ এইটো অৱস্থাত কিহৰ কাৰণে পাকঘৰত সোমাইছা? জোনালী আছে নহয়, তাই কৰি দিব নহয়। কিহৰ কাৰণে তুমি আকৌ চাহ বনাবলৈ আহিব লাগে? ব'লা। হ'ব দিয়া মা, চাহকণহে ময়ে বনাব পাৰিম। মই নালাগে বুলি কৈছোঁ নহয়, শুনা নাই নেকি? জোনালী, অ' জোনালী, ক'ত আছা তুমি? সোনকালে এইফালে আহাচোন। অ' মা, মাতিছিলে মোক? মাতিছিলানে মানে? এই মাজনী ভাগৰ যে কিবা খাবলৈ মন গৈছে, তাই যে চাহ তাহ অকণ খাব ইচ্ছা কৰিছে, তাৰ খবৰ তুমি ৰাখিব লাগে নালাগে? দেখিছানে নাই, তাই এইটো অৱস্থাত পাকঘৰত কাম কৰিবলৈ সোমাইছেহি। সোনকালে তাইক চাহ অকণ বনাই দিয়া। মাজনী, তুমি মোৰ লগত মোৰ ৰুমলৈকে আহা, অকণ ৰেষ্ট লৈ লোৱাহি। মাজনী, তোমাৰ যদি কিবা খাবলৈ মন যায় তেতিয়া মোক ক'বা, মই বনাই দিম নহয়। তুমি নিজে বনাবহি নালাগে দিয়া। বৌ, অকল চাহকণৰ কথাহে আছিলে, ময়ো বনাব পাৰিলোহেঁতেন দিয়া। আৰু মোৰ যিটো অৱস্থা, তোমাৰতো একেই অৱস্থা ন? মোৰ যে 5 মাহ, তোমাৰতো 5 মাহ চলি আছে। মই যে ৰেষ্ট ল'ব লাগে, তুমিওতো অকণমান ৰেষ্ট ল'ব লাগে। তুমিচোন গোটেই দিনটো কামকে কৰি থাকা। হ'ব দিয়া মাজনী, মোৰ কাম কৰি অভ্যাস হৈ গৈছে, আৰু কাম কৰি থকাটো আমাৰ দেহৰ কাৰণেও ভাল দিয়াচোন। এইটো অৱস্থাত পাৰিলে সেই কাম কৰি থাকিব লাগে, আৰু মই পাৰিছোঁ কাৰণে কৰিছোঁ। হ'ব দিয়া, একো নাই। যোৱা, তুমি এতিয়া মাৰ লগত অকণমান ৰেষ্ট লোৱাগৈ যোৱা, মই চাহ লৈ গৈ আছোঁ। হ'ব দিয়া, লগতে তোমালৈও ভুকি আনিবা আকৌ, আমি গোটেইকেইজনী একেলগে খাম। হ'ব দিয়া বাৰু। আকৌ সুধিছোঁ, কিহৰ কাৰণে ইমান ভেদাভেদ মা? কাৰণ তাই ছোৱালী আৰু মই বোৱাৰী। আগতে ছোৱালী হৈ থাকোঁতে কিবা এটা দুখ পালে চিঞৰি কাটি জনাইছিলোঁ, যাতে বেলেগে গম পাওক। কিন্তু এতিয়া মনত হাজাৰটা দুখ পালেও মনে লুকাই কান্দিব লগা হয়। কিজানি আনে গম পাব, আৰু তাৰ ভয়তেই মনে কান্দিব লগা হয়। অ' মা, তোমালৈ সঁচাকৈ বৰকৈ মনত পৰিছে অ'।